নমস্কাৰ মই এপলিনা টাইমিজলৈ স্বাগতম জনাইছো 15 বছৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেটা চুলাকে আৰু কিমান পিন্ধিব গতিকে তাৰ বাবে 15 বছৰৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যায় তেনেহলে অসমত মুখ্যমন্ত্ৰীৰ দায়িত্বত কোন থাকিব অসমত মুখ্যমন্ত্ৰীৰ বাবে এতিয়া এজন নতুন নেতা আহিব এইজন নতুন নেতা কোন হ'ব আৰু কংগ্ৰেছে যি সপোন দেখিছে অসমত ৰাজনৈতিক ভেটি গঢ়ি তুলিবলৈ গতিকে কংগ্ৰেছৰ এই সপোন কেতিয়া পূৰণ হ'ব সেই সন্দৰ্ভতো মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লৈছো এই মুহূৰ্তত টাইম এট বিগ ব্ৰেকিং 15 বছৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ পঠিওৱা হ'ব 15 বছৰ পিছত অসমৰ বিকাশৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 15 বছৰ প্ৰয়োজন আছে অসমবাসীৰ বাবে কংগ্ৰেছে যি প্ৰস্তুতি চলাই আছে সেয়া 2036 চনৰ বাবে চলাই আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব বিজেপিৰ পৰা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা মুখ্যমন্ত্ৰী কিন্তু 15 বছৰৰ পিছত দিল্লীলৈ পঠিওৱা হ'ব হিমন্ত বিশ্ব শৰ্মাক আৰু 15 বছৰ পিছত দিল্লীত থাকিব হিমন্ত বিশ্ব শৰ্মা এয়া মোৰ সিদ্ধান্ত আৰু মই মুখ্যমন্ত্ৰীক এই কথা কৈছো 15 বছৰ একেটা চুলা আৰু কিমান পিন্ধি থাকিব গতিকে দিল্লী যাব লাগিব এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত আহি আছে এজন স্মাৰ্ট মুখ্যমন্ত্ৰী কিন্তু এইজন স্মাৰ্ট মুখ্যমন্ত্ৰী কোন হ'ব যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যায় তেনেহলে অসমত থকা সেইজন স্মাৰ্ট মুখ্যমন্ত্ৰী কোন হ'ব আজিৰ দিনটোত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ আৰু কংগ্ৰেছৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কংগ্ৰেছে অসমত ৰাজনীতিক ভেটি এক প্ৰকাৰ শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে কুচকাৱাজ চলাই আছে কিন্তু কংগ্ৰেছে আজিৰ দিনটোত যি নিৰ্বাচনী প্ৰচাৰেই হওক বা ৰাজনৈতিক স্থিতি গঢ়ি তুলিবলৈ যি কুচকাৱাজ চলাই আছে সেয়া হৈছে কংগ্ৰেছৰ মাত্ৰ 2036 চনৰ বাবে দেখা সপোনহে এতিয়াৰ বা এই 2026 বিধানসভা নিৰ্বাচনক লৈ সপোন দেখাৰ কথা নহয় এই যে কংগ্ৰেছে ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে সেয়া হৈছে 2036 চনৰ বাবে গতিকে কংগ্ৰেছে এতিয়া সপোন দেখি থাকক ৰাজনৈতিক ভেটি গঢ়িবলৈ সপোন দেখি থাকক কুচকাৱাজ চলাই থাকক কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবই কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ প্ৰেৰণ কৰা হ'ব 15 বছৰ অসমৰ বাবে কাম কৰিব অসমীয়াৰ বাবে প্ৰয়োজন আছে মুখ্যমন্ত্ৰীগৰাকীক অসমৰ উন্নয়নৰ বাবে অসমৰ বিকাশৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু 15 বছৰ প্ৰয়োজন আছে কিন্তু একেটা চুলাকে হল বুলি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান দিনলৈ পিন্ধি থাকিব গতিকে 15 বছৰৰ পিছত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই অসমৰ মুখ্যমন্ত্ৰীৰ চুলা পিন্ধিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া দিল্লীলৈ যাব দিল্লীত বহি থাকিব আৰু তেতিয়া অসমত এজন স্মাৰ্ট মুখ্যমন্ত্ৰী আহিব সেইজন স্মাৰ্ট মুখ্যমন্ত্ৰী কোন হ'ব এফালে কংগ্ৰেছৰ যি ৰাজনৈতিক সপোন আছে অসমক লৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাক লৈ কংগ্ৰেছৰ নেতাই যি বৰ্তমান সময়ত প্ৰচাৰ অভিযান চলাই আছে তেওঁলোকৰ এই সপোন কেতিয়া পূৰণ হ'ব এগৰাকী কংগ্ৰেছ নেতাৰ সপোন আৰু কংগ্ৰেছ দলটোৰ অসমত ৰাজনৈতিক ভেটি পুনৰ গঢ়ি তোলাৰ যি প্ৰস্তুতি চলিছে সেয়া এতিয়াৰ বাবে নহয় বা বৰ্তমানৰ বাবে নহয় এই কংগ্ৰেছ দলৰ কুচকাৱাজ এয়া 2036 বৰ্ষৰ বাবে গতিকে আৰু 15 বছৰলৈ কোনো ধৰণৰ সপোন দেখি লাভ নাই কংগ্ৰেছ দলে অসমৰ বিকাশৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 15 বছৰ প্ৰয়োজন আছে আৰু সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ পঠোৱাৰ কথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে মুখ্যমন্ত্ৰীগৰাকীক এই কথা কৈছে যে এই সিদ্ধান্ত ৰঞ্জিত কুমাৰ দাসৰ সিদ্ধান্ত গতিকে এয়া মোৰ সিদ্ধান্ত আৰু মই মুখ্যমন্ত্ৰীক এই কথা কৈছো যে 15 বছৰে একেটা চুলা আৰু পিন্ধি থাকিব নালাগে মুখ্যমন্ত্ৰীয়ে 15 বছৰৰ পিছত মুখ্যমন্ত্ৰীৰ অসমৰ মুখ্যমন্ত্ৰীৰ সেই চুলা
খুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যাওক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া অসমত মুখ্যমন্ত্ৰী হৈ নাথাকিব তেতিয়া অসমত এজন স্মাৰ্ট মুখ্যমন্ত্ৰীৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হ'ব কিন্তু কোন হ'ব এইজন নেতা যাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ যি ভৱিষ্যতবাণী কৰিছে সেই ভৱিষ্যতবাণীত এজন স্মাৰ্ট নেতাৰ কথা উল্লেখ কৰিছে কিন্তু এইজন স্মাৰ্ট নেতা কোন হ'ব আৰু কংগ্ৰেছৰ ৰাজনৈতিক স্থিতিক লৈ যি ভৱিষ্যতবাণী দিছে সেই ভৱিষ্যতবাণী প্ৰকৃতাৰ্থত এতিয়া কুচকাৱাজে চলিছে নেকি বা 2036 চনলৈকে কংগ্ৰেছে কোনো ধৰণৰ অসমৰ ৰাজনীতিত স্থিতি গঢ়িব পৰাকৈ কোনো ধৰণৰ সপোন দেখিব নোৱাৰে নেকি ইমান দুৰ্বল দল হিচাপে যেটো কংগ্ৰেছক এতিয়া উপস্থাপন কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ ৰাজনৈতিক ভৱিষ্যত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিল্লী যাত্ৰাৰ পিছত অসমত যিজন নেতাক মুখ্যমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হ'ব স্মাৰ্ট নেতা এইজন কোন স্মাৰ্ট নেতা আৰু এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে আমি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অসমৰ স্বাভাৱিকতে অলপ হ'লেও এটা হেৰি থাকে 15 বছৰ নেতা চলা কিমান পিন্ধিব আৰু আমিও 15 বছৰ পিছত তোক আমি ইয়াৰ পৰা প্ৰথম দিল্লীলৈ পঠাম এইটো মোৰ সিদ্ধান্ত আছে মই তেওঁকো কোৱা আছে কথাটো 15 বছৰ 15 দিন ৰাখিম ইয়াতে তাৰ স্মাৰ্ট এজন মুখ্যমন্ত্ৰী আৰু আহি আছে স্মাৰ্ট মুখ্যমন্ত্ৰী এজন আৰু আহি আছে দেখা গৈছে যে টিভিৰ সন্মুখত অখিল গগৈ খুব সমালোচনা কৰে কিন্তু আমি শিৱসাগৰৰ মিটিঙত দেখিলোঁ খুব ফূৰ্তি কৰিলে গামোচা পিন্ধালে এইটো কি ৰাজনীতি নহয় এইটো হৈছে মানে এইটো হৈছে কেমেষ্ট্ৰি এইটো হৈছে পলিটিকেল কেমেষ্ট্ৰি কাৰণ কিয় হিমন্ত বিশ্ব শৰ্মাটো ডক্টৰেট শিক্ষাগতভাৱে সেইটোতো ডক্টৰেট এইটো সকলোৱে জানে কিন্তু পলিটিকেল ডক্টৰেট কি এইটো কালি তাৰে প্ৰথম যিটো চিনপচিছ লিখে থেচিছত পাতনি যিটো লিখে সেই পাতনিটো দেখিলে যোৱাকালি তেওঁ যে এটা পলিটিকেল ডক্টৰেট হিমন্ত বিশ্ব শৰ্মা সেই তাৰে পাতনিটো দেখা পালে আৰু দিন যাওক বাকী পৃষ্ঠাই আপোনাৰ গম পাব মই আজি একো নকওঁ দাদা গৌৰৱ গগৈৰ যি পাকিস্তানী প্ৰসংগ পাকিস্তানী লিংগ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 8 তাৰিখে সংবাদমেল পাতি তেওঁলোকে প্ৰকাশ কৰিব কিন্তু তাৰ প্ৰক্ষণত দেখি কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা বুলি এটা ডিজিটেল কেম্পেইনিং কৰিছে কালি য'ত নেকি এটা ৱেবছাইটো মুকলি কৰিছিলে আৰু খোলাৰ পিছতে কিন্তু বন্ধ হৈ গ'ল ৱেবছাইটটো পাইজান বুলি কৈছে বেটাৰ নেক্সট টাইম বুলি কৈছে নাই ঘটনা হৈছে কি যিহেতু অসমৰ মানুহে জানে হিমন্ত বুলি ক'লে অসমৰ মানুহে জানে হিমন্ত যোনে নেকি হাজাৰ কিলোমিটাৰ ৰাস্তা কৰিলে হিমন্ত যোনে নেকি আমি নভবাকৈ যে আজি ব্ৰহ্মপুত্ৰত কেইবাখনো দলং কৰিলে হিমন্ত যোনে নেকি আজি কেইবাখনো মেডিকেল কলেজ কৰিলে হিমন্ত যোনে নেকি কেইবাখনো ইঞ্জিনিয়াৰিং কলেজ কৰিলে হিমন্ত যাৰ নেতৃত্বত নেকি কেইবাটাও নতুন DC অফিচ হ'ল হিমন্ত যাৰ নেতৃত্বত নেকি কেইবাটাও ষ্টেডিয়াম হ'ল হিমন্ত যাৰ নেতৃত্বত নেকি কেইবাখনো বিদ্যালয় হ'ল গতিকে এই কথাখিনি সকলোৱে জানে গতিকে হিমন্ত বুলি কোৱাৰ লগে লগে হিমন্ত বুলি সকলোৱে এনচাৰ দিলে যাৰ কাৰণে ৱেবছাইটত আজি বন্ধ হৈ গ'ল আৰু যেতিয়া আমি 90% মানুহে যেতিয়া ৰিপৰ্ট কৰিম আপুনি 10% পাব্লিচিটি কৰিলে কি লাভটো হ'ব কাৰণ আমাৰ 90% আছে নহয় গতিকে আপুনি 10% আপুনি পাব্লিচিটি কৰিব পাৰে গতিকে 90% ৰিপৰ্ট মাৰি দিলে চেজ ভেজাল কিন্তু সমগ্ৰ অসমতে এই দ্বিতীয়বাৰৰ কাৰণে প্ৰথমগৰাকী বিজেপিৰ দ্বিতীয়বাৰ শাসন কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো খোদিত হ'বলৈ গৈ আছে কংগ্ৰেছৰ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে কিন্তু বিজেপিৰ কিন্তু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা প্ৰথমগৰাকী হ'ব যিয়ে নেকি দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে আসনত অধিষ্ঠিত হ'ব আৰু সেইটোৱে নহয় আমি 15 বছৰৰ কাৰণে এটা প্লেনিং কৰিছোঁ যে অসমৰ বিকাশ কৰাৰ কাৰণে অসমৰ পৰিকল্পনা কৰাৰ কাৰণে কাৰণ যি বিকাশৰ ধাৰা অব্যাহত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ ৰাজ্যৰ স্বাৰ্থত অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত 15 বছৰৰ প্ৰয়োজন আছে গতিকে 15 বছৰ যিহেতু প্ৰয়োজন আছে গতিকে বিৰোধী দলে আপোনালোকে সুধিছে বিৰোধীয়ে কি হ'ব কি কৰিব বিৰোধী দলে 34 চনত এটা তেওঁলোকে চেষ্টা এটা কৰি চাব পাৰে গতিকে 34 চনলৈ তেওঁলোকে কুচকাৱাজ কৰি পেলাই বুথ কমিটি ভঙা হওক য'ত নেকি আমি আজি পৃষ্ঠা প্ৰমুখত কথা পাতি আহিছোঁ খন্তেক আগতে মই সৰুপেটাত গতিকে সেই সময়ততো কংগ্ৰেছ দলততো একো নাই আৰু ইডিএফৰ কথা মই নকওঁ গতিকে কংগ্ৰেছে প্ৰস্তুতি যি চলাই আছে
কিন্তু ৩৬ চনৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে। এইবাৰৰ নিৰ্বাচনত নহয়, তেওঁলোকে মুখেৰে কোৱা নাই কথাষাৰ, কিন্তু ভিতৰে ভিতৰে যিটো প্লেনিং, সেই প্লেনিংটো হৈছে যে যাতে ৩৬ চনত তেওঁলোকে যদি কিবা আৰু যদি অকণমান যদি আগ্ৰহ পায়, কাৰণটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক 15 বছৰ ৰখাৰ পিছত